নমস্কাৰ প্ৰিয় দৰ্শক, আজি আমি আলোচনা কৰিম 11 নৱেম্বৰৰ পৰা 17 নৱেম্বৰলৈ এই সপ্তাহৰ সাপ্তাহিক ৰাশিফলৰ বিষয়ে। প্ৰতিটো ৰাশিৰে সম্পূৰ্ণ সাপ্তাহিক ৰাশিফল মেষ ৰাশিৰ পৰা মীন ৰাশিলৈ। সেয়েহে শুনি লওক এই সপ্তাহত আপোনাৰ জীৱনত কি নতুন আশা, কি সাৱধানতা আৰু কি আশীৰ্বাদ আহিব। তেনেহ'লে আহক একেলগে জানি লওঁ প্ৰতিটো ৰাশিৰ ভাগ্যফল। প্ৰিয় দৰ্শক, যদি আপোনাৰ বিবাহ, চাকৰি, ব্যৱসায়, টকা পইচা, পঢ়া শুনা তথা স্বাস্থ্যৰ ক্ষেত্ৰত কিবা সমস্যা হৈ আছে, তেনেহ'লে ভিডিঅ'ৰ স্ক্ৰীণত দিয়া নাম্বাৰত আমাক ফোন কৰিব। আমি আপোনাৰ সমস্যাসমূহ সমাধান কৰিবলৈ চেষ্টা কৰিম। ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু কমেণ্টত লিখিব জয় মা লক্ষ্মী। এতিয়া আহক আজিৰ এই সাপ্তাহিক ৰাশিফল সিদ্ধান্তলৈ আগবাঢ়ি যাওঁ। আজিৰ সাপ্তাহিক ৰাশিফলৰ প্ৰথম ৰাশিটো হৈছে মেষ ৰাশি। এই সপ্তাহটো মেষ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে ভাগ্য আৰু কৰ্মৰ মিলন বিন্দু। ৰবি আৰু মংগল গ্ৰহ, এই দুয়োটা গ্ৰহই শুভ ভাৱত থকাৰ বাবে আপোনাৰ জীৱনত এক নতুন শক্তি আহিব। যি কামত বহুত দিন ধৈৰ্য ধৰি আছিলে, এতিয়া তাৰ সুফল পোৱাৰ সময় আহিছে। কৰ্মক্ষেত্ৰত কোনো ডাঙৰ ব্যক্তিৰ সহায়ত আপোনাৰ পদোন্নতি হোৱাৰ সম্ভাৱনা আছে। যিসকল জাতক জাতিকাই ব্যৱসায় কৰি আছে, তেওঁলোকৰ বাবে লাভজনক সময় হ'ব। নতুন পুঁজিৰ যোগান বা বিদেশী গ্ৰাহকৰ পৰা অৰ্ডাৰ লাভ কৰিব পাৰে। অৰ্থনৈতিকভাৱে সময় অনুকূল। আগতে কৰা কিবা বিনিয়োগৰ ফল এতিয়া আপুনি লাভ কৰিব পাৰে। ঘৰত ধন আগমনৰ সম্ভাৱনা, কিন্তু একে সময়তে খৰচো বাঢ়িব পাৰে। পৰিকল্পিতভাৱে খৰচ কৰা বাঞ্ছনীয়। প্ৰেম জীৱনত এক নতুন অধ্যায় আৰম্ভ হ'ব পাৰে। যিসকলে ইতিমধ্যে সম্পৰ্কত আছে, তেওঁলোকৰ মাজত স্নেহ আৰু বুজাবুজি বৃদ্ধি হ'ব। কিন্তু কথা কওঁতে সাৱধান হ'ব, কাৰণ সৰু এটা ভুল কথাই মনোমালিন্যৰ কাৰণ হ'ব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত ৰক্তচাপৰ সমস্যা থাকিব পাৰে, কিন্তু দৈনিক ধ্যান আৰু পৰ্যাপ্ত নিদ্ৰা ল'লে সেইবোৰ কমি যাব। পৰিয়ালৰ লগত সময় কটালে মানসিক শান্তি বৃদ্ধি হ'ব। ভাগ্যৰ সহায়ক দিশ হ'ল পূব দিশ, শুভ ৰং ৰক্তৰঙা। উপদেশ হিচাপে মংগলবাৰে হনুমান মন্দিৰত 5 কচি চাকি জ্বলালে বাধা বিঘিনি আঁতৰি যাব। এতিয়া আহিছোঁ এই সপ্তাহৰ দ্বিতীয় ৰাশিটোলৈ। এই সপ্তাহৰ দ্বিতীয় ৰাশিটো হৈছে বৃষ ৰাশি। বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ জীৱনত এই সপ্তাহটোত এক নতুন আশা আৰু উন্নতি আহিব। বৃহস্পতি গ্ৰহে আপোনাৰ লগ্নৰ ওপৰত শুভ দৃষ্টি দি আছে। অৰ্থনৈতিক দিশত ধন আগমনৰ সম্ভাৱনা অতি বেছি। যিসকলে মাটি, সম্পত্তি বা কণ্ট্ৰাক্টৰ কামত আছে, তেওঁলোকৰ বাবে এই সময়টো বিশেষভাৱে লাভজনক হ'ব। কৰ্মক্ষেত্ৰত ওপৰৰ লোকৰ পৰা সন্মান, পদোন্নতি বা নতুন প্ৰজেক্টৰ সম্ভাৱনা। কিন্তু নিজৰ অহংবোধ বা অতি আত্মবিশ্বাসে বেয়া ফল আনিব পাৰে। প্ৰেম জীৱনত পুৰণি কোনো মান অভিমান শেষ হ'ব। নতুন মিঠা সময় আৰম্ভ হ'ব। বিবাহিতসকলৰ ক্ষেত্ৰত পত্নীৰ পৰা সহায় আৰু মনোবল বাঢ়িব। শিক্ষাৰ্থীৰ বাবে অধ্যয়ন আৰু মনোসংযোগ দুয়োটাই বৃদ্ধি পাব, বিশেষকৈ টেকনিকেল আৰু অৰ্থনীতিৰ ক্ষেত্ৰত। স্বাস্থ্যৰ ক্ষেত্ৰত দেহত উত্তাপ বা গেছৰ সমস্যা থাকিব পাৰে। ভাগ্যৰ সহায়ক দিশ হ'ব উত্তৰ দিশ, শুভ ৰং সেউজীয়া। উপদেশ হিচাপে শুক্ৰবাৰে গোপনে গৰীব মানুহক খাদ্য দান কৰিব। ভাগ্য বৃদ্ধি হ'ব। এতিয়া আহিছোঁ তৃতীয় ৰাশিটোলৈ। তৃতীয় ৰাশিটো হৈছে মিথুন ৰাশি। মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ বাবে এই সপ্তাহটোত মানসিক দ্বন্দ্ব আৰু বাহ্যিক চাপ দুয়োটা একেলগে আহিব। কৰ্মক্ষেত্ৰত দায়িত্ব বৃদ্ধি হ'ব। নতুন কামত অংশ ল'ব লাগিব, কিন্তু আপোনাৰ বুদ্ধি আৰু বাকপটুতাই সকলো সমস্যা সমাধান কৰিব। অৰ্থনৈতিকভাৱে ধন আহিব, কিন্তু খৰচো একে সময়তে বাঢ়িব। পাৰ্টনাৰশ্বিপ ব্যৱসায়ত সততা বজাই ৰাখিব লাগিব। নতুন বিনিয়োগ কৰাৰ আগতে বিশেষজ্ঞৰ পৰামৰ্শ লওক। প্ৰেম জীৱনত সময় মিশ্ৰ ফলদায়ক। কিছুমানৰ মাজত দূৰত্ব বৃদ্ধি হ'ব পাৰে, কিন্তু সততা আৰু সময় দিলে পুনৰ মিঠা হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত চিন্তা আৰু উদ্বেগ এৰিব লাগিব। ধ্যান, সংগীত আৰু প্ৰকৃতিৰ সংস্পৰ্শত শান্তি পাব। ভাগ্যৰ সহায়ক দিশ হ'ল দক্ষিণ দিশ, শুভ ৰং আকাশী নীলা। উপদেশ হিচাপে বুধবাৰে দুৰ্গা মাৰ নাম জপ কৰিলে মনত শান্তি আহিব।
ইয়াৰ পিছৰ ৰাশিটো হৈছে কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ বাবে এই সপ্তাহটো আপোনাৰ বাবে আত্ম অনুসন্ধানৰ সময়। চন্দ্ৰৰ গতিৰ বাবে মনৰ ভাৰ অলপ বাঢ়িব পাৰে। আপোনাৰ কৰ্মক্ষেত্ৰত পুৰণি বিষয় উলিয়াই কিছু মানুহে আপোনাক হীনমন্যতা দিবলৈ চেষ্টা কৰিব পাৰে, কিন্তু আপুনি যদিহে শান্ত থাকে সময় আপোনাৰ পক্ষত থাকিব। অৰ্থনৈতিকভাৱে ধন আহিব, কিন্তু খৰচো একে সময়তে হ'ব। পৰিয়ালৰ জ্যেষ্ঠজনৰ পৰামৰ্শ গ্ৰহণ কৰিব, ইয়াৰ ফলত শুভফল প্ৰাপ্তি হ'ব। প্ৰেম জীৱনত কেতিয়াবা একেবোৰে চিন্তা চলিব পাৰে, কিন্তু মানসিক শান্তিৰ বাবে বচন আৰু আচৰণত নিয়ন্ত্ৰণ ৰাখিব লাগিব। স্বাস্থ্যৰ ক্ষেত্ৰত দেহৰ পানীৰ অভাৱ, ঠাণ্ডা বা কাহ আৰু ছালৰ সমস্যাই দেখা দিব পাৰে। ভাগ্যৰ সহায়ক দিশ হ'ল পশ্চিম দিশ, শুভ ৰং বগা। উপদেশ হিচাপে সোমবাৰে শিৱলিংগত গাখীৰ অৰ্পণ কৰি প্ৰাৰ্থনা কৰিব, মানসিক শান্তি বৃদ্ধি হ'ব। ইয়াৰ পিছৰ ৰাশিটো হৈছে সিংহ ৰাশি। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে এই সপ্তাহটো দীপ্তিময় হ'ব। ৰবি আৰু বৃহস্পতি গ্ৰহই আপোনাৰ কৰ্মভাৱত শুভফল লৈ আহিছে। কৰ্মক্ষেত্ৰত নতুন দায়িত্ব, পদোন্নতি বা সন্মান লাভ হ'ব। যিসকলে ৰাজনীতি, মিডিয়া বা জনসংযোগৰ কাম কৰে তেওঁলোকৰ সুনাম বিয়পি পৰিব। অৰ্থনৈতিকভাৱে ধন বৃদ্ধি হ'ব। বিনিয়োগৰ ক্ষেত্ৰত লাভ হ'ব। প্ৰেম জীৱনত উত্তেজনা, আনন্দ আৰু সমৰ্পণ বৃদ্ধি হ'ব। দাম্পত্য জীৱনত সন্তান বা পৰিয়ালৰ সুখ বৃদ্ধি হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত ভাগৰুৱা বা জ্বৰৰ সমস্যা আহিব পাৰে। ভাগ্যৰ সহায়ক দিশ হ'ল পূব দক্ষিণ দিশ, শুভ ৰং সোণালী। উপদেশ হিচাপে ৰবিবাৰে সূৰ্যোদয়ৰ সময়ত সূৰ্যক জলৰ্পণ কৰিলে শুভফল পাব। ইয়াৰ পিছৰ ৰাশিটো হৈছে কন্যা ৰাশি। কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ বাবে এই সপ্তাহটোত আপোনাৰ বাবে সময় যেন এক পৰীক্ষাৰ সময়। শনি আৰু ৰাহু গ্ৰহৰ প্ৰভাৱত কামত বিলম্ব হ'ব পাৰে, কিন্তু আপোনাৰ শৃংখলা আৰু অধ্যৱসায়ে সকলো বাধা জয় কৰিব। কৰ্মক্ষেত্ৰত বেছি সময় দিব লাগিব, কিন্তু ফল লাভ হ'ব। অৰ্থনৈতিকভাৱে স্থিৰতা থাকিব। নতুন বিনিয়োগৰ বাবে এই সময়খিনি উপযুক্ত নহয়। পৰিয়ালত শান্তি বজাই ৰাখিব লাগিব, বিশেষকৈ পিতৃ মাতৃৰ লগত। প্ৰেম জীৱনত সৰু ভুল বুজাবুজিয়ে বেয়া ফল দিব পাৰে। ধৈৰ্যই সমাধান দিব। ভাগ্যৰ সহায়ক দিশ হ'ল উত্তৰ পশ্চিম দিশ, শুভ ৰং ধোঁৱা বৰণীয়া। উপদেশ হিচাপে বুধবাৰে দুখীয়া শিশুলৈ কলম দান কৰিলে সাফল্য বৃদ্ধি হ'ব। ইয়াৰ পিছৰ ৰাশিটো হৈছে তুলা ৰাশি। তুলা ৰাশিৰ জাতক জাতিকাসকলৰ বাবে সপ্তাহটো সৃজনশীলতা আৰু শুভ ফলৰ সময়। কলা, সংগীত, মিডিয়া বা প্ৰেজেণ্টেশ্যন ভিত্তিক কামত সাফল্য নিশ্চিত। অৰ্থনৈতিকভাৱে ধনৰ আগমন হ'ব, কিন্তু প্ৰদৰ্শনবোধৰ পৰা দূৰত থাকিব লাগিব। প্ৰেম জীৱনত সুখ, কিন্তু অতীতৰ বিষাদ উলিয়াই নাৰাখিব। দাম্পত্য জীৱনত পত্নীৰ সহায় বা উপদেশে উন্নতি আনিব। স্বাস্থ্যৰ ক্ষেত্ৰত অলপ ক্লান্তিৰ সমস্যা হ'ব পাৰে। ভাগ্যৰ সহায়ক দিশ হ'ল পূব দিশ, শুভ ৰং গুলপীয়া। উপদেশ হিচাপে শুক্ৰবাৰে তুলসী গছৰ ওচৰত চাকি জ্বলালে শুভফল প্ৰাপ্তি হ'ব। ইয়াৰ পিছৰ ৰাশিটো হৈছে বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ বাবে এই সপ্তাহটো আপোনাৰ জীৱনত অতি গুৰুত্বপূৰ্ণ আৰু পৰিৱৰ্তনশীল সময় হ'ব পাৰে। আপোনাৰ মনত কিছু অস্থিৰতা থাকিব, বিশেষকৈ কাম বা ব্যক্তিগত জীৱনৰ সিদ্ধান্ত লোৱাৰ সময়ত। কৰ্মস্থলত নতুন দায়িত্ব বা কেতিয়াবা আকস্মিক চাপ আহিব পাৰে। সহকৰ্মীৰ লগত মতবিৰোধ হ'ব, কিন্তু আপুনি বুদ্ধি আৰু নীৰৱতাৰ মাধ্যমেৰে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিব পাৰিব। যিসকলে নিজৰ ব্যৱসায় কৰে তেওঁলোকে নতুন গ্ৰাহক বা অংশীদাৰ লাভ কৰিব পাৰে, যদিও বিশ্বাস স্থাপন কৰিবলৈ কিছু সময় লাগিব। অৰ্থনৈতিক দিশত ধনৰ আগমন হ'ব, কিন্তু একে সময়তে কিছু আকস্মিকভাৱে খৰচ আহিব পাৰে। বিনিয়োগ কৰাৰ সময়ত চিন্তা কৰিব, বিশেষকৈ লোন বা ধাৰৰ ক্ষেত্ৰত। ঘৰত কিছুমান কথাত মনোমালিন্য হ'ব পাৰে, বিশেষকৈ মাতা পিতা বা পত্নীৰ লগত। বুজাবুজিৰে পৰিস্থিতি সমাধান কৰিব পাৰিব। যিসকল জাতক জাতিকাই প্ৰেমৰ সম্পৰ্কত আছে তেওঁলোকে কিছুমান মানসিক পৰীক্ষা দিব লগা হ'ব। ভুল বুজাবুজিৰে দূৰত্ব আহিব পাৰে, কিন্তু শেষত মিলনৰ সম্ভাৱনা আছে। স্বাস্থ্যৰ ক্ষেত্ৰত মানসিক চাপ, মুড ছুইং, নিদ্ৰাহীনতা বা
ব্লাড প্ৰেছাৰৰ সমস্যা হ'ব পাৰে। ধ্যান, নাম স্মৰণ আৰু যোগ ব্যায়াম উপকাৰী। উপায় হিচাপে শনি আৰু মংগল গ্ৰহৰ পূজা কৰিব শুভ ফল পাব। ইয়াৰ পিছৰ ৰাশিটো হৈছে ধনু ৰাশি। ধনু ৰাশিৰ জাতক জাতিকাসকলৰ বাবে এই সপ্তাহটো ভাগ্যৰ উজ্জ্বল সময়। আপোনাৰ পৰিশ্ৰমে ফল দিব আৰু বহুদিনৰ প্ৰতীক্ষিত কাম সফল হ'ব। কৰ্মক্ষেত্ৰত পদোন্নতি, বিদেশ ভ্ৰমণ বা নতুন প্ৰজেক্টটোত যোগদানৰ সম্ভাৱনা আছে। যিসকলে শিক্ষা বা গৱেষণা কৰি আছে তেওঁলোকৰ বাবে এই সময়খিনি অত্যন্ত শুভ। যিকোনো প্ৰতিযোগিতাত জয় সম্ভৱ। অৰ্থনৈতিক দিশত ধনৰ আগমন বৃদ্ধি পাব। কোনো ফচি থকা ধন টকা পইচা ঘূৰাই পাব পাৰে, কিন্তু খৰচৰ ওপৰত নিয়ন্ত্ৰণ ৰাখিব লাগিব। ঘৰত আনন্দ, পূজা পাঠ, নতুন বস্তু কিনা বা যাত্ৰা সম্ভৱ। বয়োজ্যেষ্ঠ ব্যক্তিৰ আশীৰ্বাদ লাভ কৰিব। প্ৰেম জীৱনত অকলশৰীয়া সময়, আনন্দ আৰু নতুন আশা। যিসকল অবিবাহিত তেওঁলোকে কোনো বিশেষ ব্যক্তিৰ সৈতে সম্পৰ্ক আৰম্ভ কৰিব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত কাহ, চৰ্দি বা গেষ্ট্ৰিক সমস্যাৰ সম্ভাৱনা, কিন্তু কোনো ডাঙৰ অসুবিধা নাই। পৰ্যাপ্ত বিশ্ৰাম আৰু সতৰ্ক আহাৰ উপকাৰী হ'ব। উপায় হিচাপে বৃহস্পতিবাৰে নাম জপ কৰিব। ইয়াৰ পিছৰ ৰাশিটো হৈছে মকৰ ৰাশি। এই সপ্তাহটো মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে কঠোৰ পৰিশ্ৰম, সফলতা আৰু স্থিতিৰ সময়। আপোনাৰ কামে নিজৰ আগ্ৰহ আৰু ধৈৰ্যৰ ওপৰত নিৰ্ভৰ কৰিব। অফিচত আপোনাৰ নেতৃত্ব ক্ষমতা বৃদ্ধি পাব। নতুন দায়িত্ব আহিব, কিন্তু আপুনি সেই দায়িত্বত সাফল্য পাব। যিসকলে নিজৰ কাম আৰম্ভ কৰিছে তেওঁলোকৰ বাবে নতুন গ্ৰাহক আহিব পাৰে। সহকৰ্মীৰ সৈতে ধৈৰ্য বজাই ৰাখিব। কিছুমান মানুহে আপোনাক হিংসা কৰিব পাৰে। অৰ্থনৈতিক দিশত আয় স্থিৰ, লাভ লাহে লাহে বৃদ্ধি হ'ব। ঘৰৰ উন্নয়ন, সম্পত্তি বা গৃহ ক্ৰয় কৰাৰ বাবে চিন্তা কৰিব পাৰে। যিসকলে লোন লৈছে তেওঁলোকে এই সপ্তাহত কিছুমান ৰিলিফ পাব। প্ৰেমৰ ক্ষেত্ৰত ধৈৰ্য আৰু নীৰৱতা প্ৰয়োজন। বিবাহিতসকলৰ বাবে দাম্পত্য জীৱন শান্তিপূৰ্ণ হ'ব। অবিবাহিতসকলৰ জীৱনত নতুন মানুহৰ আগমন হ'ব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত দেহত ক্লান্তি, বিষ বেদনা হ'ব। যথেষ্ট নিদ্ৰা আৰু নিয়মিত ব্যায়াম কৰিব। উপায় হিচাপে শনিদেৱৰ পূজা কৰিব। শনিবাৰে তিলৰ তেলত চাকি জ্বলাব আৰু ব্ৰাহ্মণক দান দিলে সাফল্য বৃদ্ধি হ'ব। ইয়াৰ পিছৰ ৰাশিটো হৈছে কুম্ভ ৰাশি। এই সপ্তাহটো কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে মন আৰু চিন্তাৰে পূৰ্ণ সপ্তাহ। আপুনি বহুত চিন্তা কৰিব, কিন্তু সকলো চিন্তাই আপোনাৰ বাবে নতুন দিশ উন্মুক্ত কৰিব। অফিচত নতুন দায়িত্ব আহিব, কিন্তু সময়ত সম্পূৰ্ণ কৰিবলৈ নিয়মমতে কাম কৰিব লাগিব। যিসকলে অধ্যয়ন বা গৱেষণাত যুক্ত তেওঁলোকৰ বাবে নতুন চিন্তা বা আৱিষ্কাৰৰ সময়। ব্যৱসায়ত অংশীদাৰৰ সৈতে বুজাবুজি বজাই ৰাখিব। অৰ্থনৈতিক দিশত আয় আৰু খৰচ দুয়োটা একে সময়তে হ'ব। যিসকলে অনলাইন বা ডিজিটেল কাম কৰে তেওঁলোকৰ বাবে শুভ সময়। আকস্মিকভাৱে লাভৰ সম্ভাৱনা আছে। প্ৰেমত ভুল বুজাবুজি হ'ব পাৰে, কিন্তু মিঠা কথা আৰু ধৈৰ্যই সবল কৰিব। বিবাহিতসকলৰ বাবে দাম্পত্য জীৱনত নতুন উষ্ণতা আহিব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত কাণ, চকু, নিদ্ৰাহীনতা বা মানসিক ক্লান্তিৰ সমস্যা। প্ৰতিদিনে কিছু সময় ধ্যান কৰিব। উপায় হিচাপে বুধ আৰু শনিদেৱৰ পূজা কৰিব। ইয়াৰ পিছৰ ৰাশিটো অৰ্থাৎ শেষ ৰাশিটো হৈছে মীন ৰাশি। এই সপ্তাহটো মীন ৰাশিৰ জাতক জাতিকাসকলৰ বাবে অতি শুভ, সুখময় আৰু ধনাত্মক শক্তিৰ সময়। ভাগ্য আপোনাৰ ওচৰত থাকিব। যিকোনো কামে আশা কৰা মতে ফল দিব। যিসকলে চাকৰি কৰি আছে তেওঁলোকে বছৰ প্ৰশংসা পাব। যিসকলে ব্যৱসায় কৰে তেওঁলোকৰ বিক্ৰী আৰু লাভ দুয়োটাই বাঢ়িব। যিসকলে সাহিত্য, সংগীত বা আধ্যাত্মিক কাম কৰে তেওঁলোকৰ বাবে বিশেষ অনুপ্ৰেৰণাৰ সময়। অৰ্থনৈতিক দিশত বৃহস্পতিদেৱৰ কৃপাৰে ধন আহিব। জমা টকাও বৃদ্ধি পাব। কোনো পুৰণি ঋণ উভতি আহিব পাৰে। ঘৰত ধন বা নতুন বস্তু ক্ৰয় কৰাৰ বাবে চিন্তা কৰিব পাৰে। প্ৰেমত মিঠা অনুভৱ থাকিব। নতুন আশা আৰু স্নেহৰ পৰিৱেশ থাকিব। অবিবাহিতসকলৰ বাবে বিবাহৰ সম্ভাৱনা। বিবাহিতসকলৰ জীৱনত সন্তুষ্টি আৰু সুৰক্ষা বাঢ়িব। স্বাস্থ্যৰ ক্ষেত্ৰত সাধাৰণ ঠাণ্ডা, গেষ্ট্ৰিক বা হজমজনিত সমস্যা বাদ দিলে সকলো ঠিকে থাকিব। মন প্ৰফুল্ল, দেহ পাতল লাগিব। উপায় হিচাপে বৃহস্পতিদেৱক হালধীয়া ফুল আৰু কল দান কৰিব। বুধবাৰে গৰীব মানুহক মিঠাই দান কৰিলে ঈশ্বৰৰ আশীৰ্বাদ লাভ কৰিব। প্ৰিয় দৰ্শক, এইখিনিয়ে আছিল
11 নৱেম্বৰৰ পৰা 17 নৱেম্বৰলৈ এই সপ্তাহৰ সাপ্তাহিক ৰাশিফল। ভিডিঅ'টো যদি ভাল লাগিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। কাইলৈ আকৌ লগ পাম অন্য এটা ভিডিঅ'ত। ধন্যবাদ।